আমাৰ এলপি ইউপি জিটি পিজিটি চাৰিটা পদৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়া চলিছে মূলত পৰিৱেশটোৰ কাৰণে সময়টো সলনি হৈ আছে কিন্তু বেছি দেৰিও নহয় আমি মাননীয় মুখ্যমন্ত্ৰীৰ পৰা এটা তাৰিখ বিচাৰিছো সেই তাৰিখত খুব সোনকালে আমি এপইন্টমেন্ট বিলাক দিম আৰু এপইন্টমেন্ট বিলাক দিয়াৰ পাছত আমাৰ আৰু এটা অনুশীলন বাকি থাকিব সেইটো হল পোষ্টিং আমি ভ্যাকেন্সি চাই আৰু ইতিমধ্যে ট্ৰান্সফাৰ ৰেশনালাইজেশন ইত্যাদিৰ কাৰণে ভ্যাকেন্সি পজিশন বিলাকো সলনি হৈছে গতিকে এতিয়া নতুনকৈ নিযুক্তি পাবলগীয়া শিক্ষকসকল তেওঁলোকৰ জিলাখন চূড়ান্ত হৈ যোৱাৰ পাছত সেই জিলাখনৰ কোনখন বিদ্যালয়ত তেখেতক পোষ্টিং দিয়া হ'ব এইখিনিৰ কাৰণে আমাক কিছু সময় লাগে আৰু দেখা গৈছিল যে জিটিত পোৱা আৰু এনেকুৱা প্ৰায় 850 কেণ্ডিডেট একেটা সময়তে তেওঁলোকে এলপি ইউপি টু সিলেক্ট হৈছিল গতিকে বা প্ৰভিজনাল মেৰিট লিষ্টত আহিছিল আমি তেওঁলোকক গোটেই ইনফৰমেশনখিনি দি ভলুন্টাৰিলি উইথড্ৰ কৰাৰ কথা কৈছিল আৰু যোৱা কালিলৈকে প্ৰায়খিনি কেণ্ডিডেটে এলপি ইউপিৰ পৰা তেওঁলোকে উইথড্ৰ কৰিছে গতিকে এলপি ইউপিত অতিৰিক্ত 800 তলৰ পৰা 800 কেণ্ডিডেট তেওঁলোক ইয়াত অন্তৰ্ভুক্ত হৈ যাব আৰু 4500 পদৰ বিপৰীতে আবেদন গ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি থোৱা আছে তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে ইয়াতো যেহেতু একেজন কেণ্ডিডেটে 5500 টো আবেদন কৰিছে 4500 টো আবেদন কৰিছে গতিকে গ্ৰেজুৱেট টিচাৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত আমি যেনেকে এলপি ইউপিৰ 5500 এটো সম্পূৰ্ণ কৰাৰ কাৰণে আগবাঢ়িছো ঠিক তেনেকে 5500 তেওঁলোকৰ তালিকা চূড়ান্ত হৈ যোৱাৰ পাছতে আমি যেটো দ্বিতীয় বিজ্ঞাপন 4500 পদৰ বিপৰীতে তাৰ আমি ডকুমেন্ট ভেৰিফিকেশন আৰম্ভ কৰিম আৰু আমি খুব সোনকালে সেইখিনি আমি সম্পূৰ্ণ কৰাৰ কাৰণে চেষ্টা